জুলি মই তেতিয়াহ'লে ঘৰলৈ গৈ থাকোঁ দেই। মোৰ মানে আজি সেই এইটো কেকটো মানে অৰ্ডাৰ দিব আছিলে যে, তাকে ফোন চোন কৰি থাকিবলৈ মনো নগ'ল। ভাবিলোঁ কেকটো অৰ্ডাৰ দিয়াৰ লগতে তোকো লগ কৰি যাম আৰু তহঁতৰ ঘৰৰ পৰা এপাক আহিবগৈ পাৰিম, সেই বুলিহে ওলাই আহিলোঁ। তই একদম ধুনীয়াকৈ বনাই থৈ দিবি তেতিয়াহ'লে দেই। মই বাৰু 1 তাৰিখৰ দিনা নাই 1 তাৰিখৰ দিনা নহ'ব, হেৰি 31ৰ দিনাই মই হেৰি গধূলি আহি পিনে কেকটো লৈ যাম। তেতিয়াহে ৰাতি 12টা বজাত কাটিব পাৰিম আকৌ। হ'ব বিহু, তই যে আৰু এনেকুৱাকে মানে কথা কৈছ যেন মোক নহয় বেলেগ ক'ৰবাতহে অৰ্ডাৰ দিবলৈ গৈছ। হ'ব দে, টেনশ্যন ল'ব নালাগে। 31ৰ দিনা গধূলিহে লৈ যাবি। মই সেইদিনাখনিকে দিনতে তোৰ কেকটো ধুনীয়াকৈ বনাই ৰেডি কৰি থৈ দিম। আৰু লগতে কেইটামান চকলেটো মই দি দিম বাৰু তোক, এই নিউ ইয়েৰ যিহেতু। তই সেইদিনা আহি পিনে লৈ যাবি, বা মই হ'লেও লৈ যাব পাৰিম যদি মোৰ কিবা কাম থাকে। মই তোক কৈ দিম বাৰু দেই। হ'ব দে, নালাগে। তই আকৌ তোৰ এতিয়া এইকেইদিন নিউ ইয়েৰৰ কাৰণে কিমান বা অৰ্ডাৰ আহিব ঠিক নাই নহয়। এতিয়াই তোৰ ইমানখিনি অৰ্ডাৰ আছে বুলি কৈছই, আৰু যদি আহি যায় তই ক'ত আৰু মোক কেক দিবলৈ যাব পাৰিবি। নালাগে থ, মই নিজে আহি লৈ যাম বুলি কৈছোঁ ন, একো নাই। আৰু তোৰ কাৰণে নিউ ইয়েৰ কিবা গিফ্ট এটাও লৈ থৈছোঁ। গতিকে মই সেইদিনাখনিকে তোক দি যাম নেকি, সেই ভাবিছোঁ মানে। সেইটো কাৰণে একেবাৰে আহিম আৰু কেকটো লৈ যাম, বুজিলি? বাৰু হ'ব দে, মই এতিয়া গৈ থাকোঁ। তইতো এইকেইদিন আৰু ক'তো ওলাই যাব নোৱাৰ চাগে ন? নাই বিহু, এইকেইদিনতো মই হিলিবই নোৱাৰিম আৰু ঘৰৰ পৰা। মানে নিউ ইয়েৰ কেকৰ লগতে আকৌ সেইদিনাই বাৰ্থডে পৰিছে নহয় কিছুমানৰ, তো বাৰ্থডে কেকো অৰ্ডাৰ আছে। তাৰপিছত এজেগাত নিউ ইয়েৰ পাৰ্টি এটা আছে, তাৰ কাৰণেতো এটা ডাঙৰ কেকৰ অৰ্ডাৰ আহিছেই, লগতে আকৌ কাপ কেক আৰু পেষ্ট্ৰি সেইকেইটাৰো অৰ্ডাৰ আহিছে। গতিকে ইমানবোৰ মই অকলে কৰিব লগা হৈছে, এতিয়া হেল্পাৰ কোনো নাই। সেইটো কাৰণে মই ঘৰৰ পৰা একদম হিলিব নোৱাৰোঁ, শুবলৈও টাইম পাম কি নাপাম ঠিক নাই আৰু। গতিকে তই যদি নিজে কেকটো লৈ যাবলৈ আহ, ভালেই হ'ব বাৰু মোৰ কাৰণে। মোৰ তেনেকৈ যাব লগা ক'তো নাইও যে, আৰু যাবলৈ থাকিলেও মানে ওলাই যাব নোৱাৰোঁ। সেইটো কাৰণে তই মই সেইটো কাৰণতে কৈছোঁ, তই মোৰ কেকটো দিব যাব নালাগে। মই নিজে আহিম, নিজে লৈ যাম বুলি। তোৰ সময় নাই গম পাইছোঁ নহয়, গতিকে তই নালাগে। বাৰু হ'ব দে, মই তেতিয়াহ'লে গৈ থাকোঁ দেই। ফোন কৰিবি তই সেইদিনা ৰেডি হ'লে মানে। জুলি, পিহু আহিছিলে যে, তাই গ'লে নেকি? আজি ইমান সোনকালে গ'লগে যে? মই আকৌ ভাত পানী খাই যাবলৈ ক'ম বুলি ভাবিছিলোঁহে। অঁ মা, গ'ল তাই। হেৰি, তাই মানে আজি কেক এটা অৰ্ডাৰ কৰিবলৈ আহিছিলে আকৌ। নিউ ইয়েৰ কেক লাগিব নহয় 31ৰ দিনা কাটিবলৈ। সেইটো কাৰণে কেকটো অৰ্ডাৰ দিবলৈ বুলি ফোনত নক'লে আৰু। সেই তেনেকেই মানে ইয়াত সোমায়ো যাম আৰু মোকো লগ কৰি যাম বুলিয়ে তাই ঘৰলৈকে গুচি আহিলে অৰ্ডাৰ দিবলৈ। সেইটো কাৰণে বেছি সময় নাথাকিলে। এতিয়া তাই আকৌ কিবা শ্বপিং কৰিবও আছে বোলে নিউ ইয়েৰ পাৰ্টিৰ কাৰণে। সেইটো কাৰণে সোনকালে গ'লগৈ আৰু। অঁ, মই তাকে ভাবিছোঁ আজি আকৌ ছোৱালীজনী কি হ'ল ইমান সোনকালে গুচি গ'ল বোলো। চাহ তাহো সেই নাখাওঁ বুলিয়ে কৈছিলে, জোৰ কৰি খোৱালোঁ বুলিহে। এতিয়া ভাবিলোঁ সেই মাংস আছে যেতিয়া নেকি ভাতকে খুৱাই পঠিয়াওঁ। আহি পাইছোঁ মানুহজনী আকৌ গ'লেই। বাৰু হ'ব দে। সেই নহয়, তোৰো ঢেৰ অৰ্ডাৰবোৰ অহা নাই জানো? অঁ মা, গ'লে আছে নহয়। ভাগৰে লাগি গৈছে জানানে মা, একদম মানে টোপনি ধৰা নিচিনা লাগিছে। উপায় নাই আৰু এতিয়া এইকেইদিন পূৰা বিজি হৈ থাকিব লাগিব। আকৌ ঘৰৰ কাৰণেতো বনাবলৈ আছেই কেক এটা। ফাৰ্ষ্ট এইকেইটা অৰ্ডাৰ আছে, কাইলৈ কাৰণে আছে, আৰু হেৰি নিউ ইয়েৰ 1 জানুৱাৰীৰ দিনা আছে যে, বাৰ্থডে কেকো আছে, আকৌ নিউ ইয়েৰ কেকো আছে। সেইটো কাৰণে ফাৰ্ষ্টে মই কাইলৈ যিকেইটা অৰ্ডাৰ আছে কাইলৈ কাৰণে সেইখিনি কমপ্লিট কৰি লওঁগৈ। কিমানখিনি কৰিব পাৰোঁ ঠিক নাই আৰু, ভাগৰে লাগি গৈছে। অঁ, এতিয়া কৰিবিনো কি? তই আৰু এতিয়া হেৰি কৰিবই লাগিব। ছিজনৰ সময়ত মানে হেৰি বিজি থকা হয়। কিবা সহায় কৰিব লাগিলে মই কৰি দিম। এই ধোৱা মেলা সেইবোৰ তই কৰি থাকিব নালাগে, তই অকল কেককেইটা বনা। আৰু যদি কিবা অপৰাকে কৰিবলৈ পৰা কাম আছে তেতিয়াহ'লে মোক কৈ দিবি, মই কৰি দিম, বুজিলি? হ'ব দিয়া মা, তুমিও আকৌ আমাৰ খোৱা বোৱা বনোৱা মেলা কৰি আছা নহয়, কিমাননো কৰি থাকিবা। মই অকলে কৰি ল'ম দিয়া, পাৰিম। আৰু কৰিবই লাগিব, কৰিব নোৱাৰিলে মানে আৰু ক'ত বিজনেছ কৰিব পাৰিম তুমিয়ে কোৱাচোন? হ'ব দিয়া, মই কামত লাগোগৈ, বহুতখিনি কাম আছে। ইমানবোৰ কেকৰ অৰ্ডাৰ আছে। কিটচেনটো দেখিবলৈ একেবাৰে বেকাৰীখনৰ নিচিনাহে লাগিছে আৰু এতিয়া। এইটো কিটচেন নহয় যেন, মোৰ বেকাৰীহে খুলি থৈছোঁ। চবফালে কেকেই কেক, এফালে কেক, ক্ৰীম, আৰু দুটামান বনাবলৈ বাকী আছেই। এতিয়া ফ্ৰিজত থ'বলৈ জেগা হয় কি নহয় ঠিক নাই আৰু, তেনেকৈ জেগা উলিয়াব লাগিব। বাকী যি সোমাই আছে চব উলিয়াব লাগিব আজিৰ কাৰণে। অকল কেকখিনি সোমাই থ'ব লাগিব, কাইলৈ ৰাতিপুৱাতে নিবলৈ আহিব নহয় মানুহবোৰে। ভাগৰ লাগিছে যদিও উপায় নাই আৰু দুটা আছেগৈ, এইকেইটা কৰি লওঁ। তাৰপিছত অকণমান আৰাম কৰি ল'ব লাগিব। আকৌ কাইলৈখিনি দিয়াৰ পিছত আকৌ কাইলৈ দিনটো লাগিবলৈ আছেই নহয়। কিমান যে কৰিম আৰু দেই, অকলে বৰ কষ্ট হয়। অঁ, মইতো পাহৰিছিলোঁৱে, কাইলৈ কাৰণে ড'নাটছো অৰ্ডাৰ আছে নহয়। 50টা লাগিব বুলি কৈছিলে, সেইকেইটা বনাবলৈ বাকী আছেইচোন। অঁ গড, এতিয়া আকৌ সেইকেইটা নাই, এটা কাম কৰোঁ। ফাৰ্ষ্টে মই কেক আৰু 2-3টা বাকী আছে, সেইকেইটা শেষ কৰি লওঁ। তাৰপিছত ড'নাটছ মই ৰাতিলৈ বনাই দিলেই হৈ যাব। জুলি, সঁচাকৈ নাই তোৰ? ভাতো খাব লাগিছিলে নহয়, চেঁচাই হ'বগৈ এতিয়া। ঠাণ্ডা দিনত আকৌ ভাত শাক বনাই থোৱাৰ লগে লগে চেঁচা হৈ যায় নহয়। নোখোৱা নোখোৱাকৈ তই এনেকৈ একেৰাহে কাম লাগি আছ। এইখিনি যিমানখিনি হ'ল এতিয়া ব'ল সোনকালে গৈ ভাতটো খাই লগে। মোৰো ভোক লাগিছে নহয়, তোৰ কাৰণে ৰৈ আছোঁ। কিবা কৰিব লগা আছে যদি দে, নহ'লে ময়ে কৰি দিওঁ। নাই অ' মা, তুমি কৰিব পৰা তেনেকুৱা একো কাম নাই। হেৰি, ভাত খাবলৈ সময় হ'ব কি নহয় ঠিক নাই আৰু, ভোকো অৱশ্যে ইমানকৈ লগা নাই।
তুমি এটা কাম কৰা নহ'লে তুমি খাই লৈকে যোৱা। মোৰ আৰু 2টা নে 3টা কেক বাকী আছেই বনাবলৈ। তাৰপিছত আকৌ ডনাটছো 50টা অৰ্ডাৰ আছিলে নহয়, পাহৰিয়ে গৈছিলোঁ জানানে মা। ইমানখিনি অৰ্ডাৰ আহিছে কাইলৈ কাৰণে। আৰু বহীখনত গৈ চাবগৈ লাগিব কি কি অৰ্ডাৰ কিবা থাকি গৈছে নেকি, নহ'লে বহুত ডাঙৰ কথা হ'ব নহয়। গতিকে ভাত মই এতিয়া ভোক লগা নাই যেতিয়া মই পিছতে খাই থাকিম, তুমি খাই লোৱা, মোৰ কাৰণে ৰৈ থাকিব নালাগে। অঁ এনেকৈ ক'লে নহ'ব নহয়, নোখোৱা নেমেলাকে কি কামতে লাগি থাকিবি নি? কাম আছে মই গম পাইছোঁ, সেইবুলি আৰু নোখোৱা নেমেলাকে মানুহে কামত লাগি থাকিব নালাগে নহয়। ব'ল ব'ল, মই অকলে নাখাওঁ, তই সেই খালেহে লগত দুইজনীয়ে অলপ অলপ খাই ল'ব পাৰিম আকৌ। অকলে অকলে কি ভাত খাবি, এনেই মানুহ নাই, তাতে তই এতিয়া নাখাওঁ বুলি কৈছ। ভোক নালাগিলে 2টামান খাই ল'বি ব'ল, নহ'লে কাম কৰিবলৈ শক্তিকণ ক'ৰ পৰা পাবি তই কচোন। বাকী যি আছে বনাই থাকিবি, ময়ো সেই যিটো পাৰোঁ তোক লাগি মেলি দিম বাৰু, অকলে কৰি থাকিব নালাগে। কাম এটা লাগি থাকিলে এৰি থৈ যাবলৈ মনেই নাযায় নহয়। বাৰু হ'ব দিয়া, তুমি বাহাৰকৈ যোৱাচোন, মই তুমি ভাত বহালৈকে আৰু কিবা এটা কৰি ল'ব পাৰিম। আকৌ কেকখিনি ফ্ৰিজত ভৰাবলৈ ফ্ৰিজটো খালী কৰিব লাগিব এতিয়া, ইমানখিনি কেক হৈ গৈছে, ফ্ৰিজত নথ'লে বেয়া হ'ব যে, সেইটো কাৰণে। তুমি ভাত বহালৈকে মই হেৰি এটা কাম কৰোঁ, ডনাটছৰ কাৰণে ব্ৰেডটো মই সেই ডো বনাই থৈ লওঁ, নহ'লে পিছত বনাই নথ'লে আকৌ বনাবলৈ নহ'বগৈ নহয়। 4 ঘণ্টা সময়তো লাগিবই, সেইটো কাৰণে। ইমান টাইম মই গৈ আছোঁ, তুমি বাহাৰকৈ দেই। অঁ হ'ব তেতিয়াহ'লে, মুঠতে ভাতকেইটা খাই ল'বি, ময়ো তেতিয়া লগতে খাই ল'ম, নহ'লে কিন্তু মোৰো খোৱা নহ'ব নহয়। হ'ব দে, তই কি কৰিব আছে কৰি ল, মই ভাত পাহোঁগৈ, গমে গমে খাই ল'বি। ঠিক আছে হ'ব মা, মই গৈ আছোঁ। পিহু, তুমি ক'ৰবালৈ গৈছিলা নেকি? সেই নহয়, নিউ ইয়েৰৰ কাৰণে আৰু এদিনহে আছে বাকী, কেক এটাতো অৰ্ডাৰ কৰিব লাগিছিলে ন? তুমি মই মনত নপেলালে মানে পাহৰিয়ে থাকা। তুমি যদি ওলাই গৈছিলা তেতিয়াহ'লে কোনোবা এখন বেকাৰীত কেক এটা অৰ্ডাৰ দি থৈ আহিব লাগিছিলে আকৌ, 1 জানুৱাৰীৰ কাৰণে। হ'ব আৰু মা, তুমি মোক কি বুলি ভাবিছা? মই ইমানো আৰু পাহৰি নাথাকোঁ নহয়, ইমান কেয়াৰলেছ নহয়। মই জুলিহঁতৰ ঘৰলৈ গৈছিলোঁ, বজাৰ চজাৰ ক'তো যোৱা নাই। জুলিয়ে কেক নবনাই জানো? তাই এতিয়া বহুতখিনি কেকৰ অৰ্ডাৰ পাইছে, আৰু ময়ো গৈছিলোঁ কেকৰ অৰ্ডাৰ কৰিবলৈ, নিউ ইয়েৰৰ কাৰণে কেক এটা অৰ্ডাৰ কৰি থৈ আহিছোঁ আকৌ। কাইলৈ নহয় পৰহিলৈ গধূলি লৈ আহিম বুলি কৈছোঁ। গধূলি লৈ আহিলেহে তেতিয়া আমি ৰাতি কাটিব পাৰিম। তুমি আৰু মোক আৰু ইমানো কাম নোহোৱা বুলি নাভাবিবাচোন, মই জানো নহয় কি কৰিব লাগে, ইমানো পাহৰি নাথাকোঁ আৰু নিউ ইয়েৰৰ কেক যে হেৰি অৰ্ডাৰ দিব লাগে বুলি। অঁ হয় নি? মইনো কি জানো তুমি যে আগতীয়াকৈ অৰ্ডাৰ দিবলৈ গৈছা বুলি কেক। মই আকৌ ভাবিছোঁ তুমি পাহৰি আছা, তাতে এইবাৰ নিউ ইয়েৰ পাৰ্টিৰ কথাও তুমি একো আলোচনা কৰাই নাই মোৰ লগত, একো সোধাও নাই, কাক ইনভাইট কৰিবা কি, একোৱে কোৱা নাই। সেইটো কাৰণে ভাবিলোঁ এইবাৰ চাগে তুমি একো ভাবাও নাই, আৰু পাহৰিও আছা চাগে কেকৰ কথা, সেইটো কাৰণে ভাবিলোঁ মনতে পেলাই দিওঁ। ভালে কৰিলা দিয়া তুমি অৰ্ডাৰটো দি থৈছা যেতিয়া। নাই নাই মা, সেইটো আকৌ কেনেকৈ পাহৰিম, মই যে নিউ ইয়েৰ পাৰ্টি কেতিয়াও নাপাহৰোঁ দেই। কিন্তু সেইদিনা পাৰ্টিলৈ জুলিহে আহিব নোৱাৰিব চাগে, আৰু সেইদিনাতো চবেই নিজৰ নিজৰ ঘৰতে পাৰ্টি কৰে ন বিশেষকৈ, জুলিটো নাহে চাগে। গতিকে একো নাই, হেৰি কিন্তু পাৰ্টিটো ঘৰত কৰিবই লাগিব, পাপাও আহিব, গতিকে সেইটো মই পাহৰিব নোৱাৰোঁ আৰু সেইটো মিছ কৰিবই নোৱাৰোঁ মানে। বাৰু মা, মই অকণমান আৰাম কৰি লওঁগৈ দেই, তাৰপিছত মোৰো কাম অলপ আছে, সেইখিনি কৰি ল'ব লাগিব, বিৰাট ভাগৰ লাগিছে। এতিয়া এইখিনিতো ময়ো ঘৰতে থাকিম আৰু, জুলিতো এইখিনি ক'তো যাবই নোৱাৰে, তাই একদম বিজি হৈ আছে, অৰ্ডাৰৰ ওপৰত অৰ্ডাৰ আহিছে যে। সেইকাৰণে ভাবিছোঁ ময়ো নতুন কিবা এটা ড্ৰেছ ডিজাইন কৰি চাওঁগৈ, নিউ ইয়েৰৰ পৰা নতুন ইউনিক কিবা মানে ডিজাইনেবল ড্ৰেছ যদি উলিয়াব পাৰোঁ ভাল হ'ব আৰু, সেইটো কাৰণে কামত লাগিব, অকণমান আৰাম কৰি লওঁগৈ দেই।